নমস্কাৰ সকলোকে, বলক আজি পাৰ মাংস কলফুলেৰে বনাওঁ। এই আমাৰ পাৰ মাংসখিনি পিঁয়াজ আৰু মিঠাতেল দি আধা ঘণ্টা সময় মেৰিনেট কৰি থৈছোঁ। এতিয়া মই কলফুলখিনি কাটি লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু থেতেলিয়াই লৈছোঁ। এইখিনি কলফুল। এতিয়া মই কেৰাহীত তেল বহাই দিছোঁ। তেলত মই শুকান জলকীয়া এটা দিছোঁ, সেইটো শুকান জলকীয়া। তেল মই সৰহকৈ দিছোঁ, কলফুলত তেল শুহি লৈ। এতিয়া পিঁয়াজখিনি দিছোঁ, পিঁয়াজখিনি অলপ লৰাই মই ইয়াতে আদা নহৰুখিনিও দিম। পিঁয়াজখিনি অলপ সময় লৰাই দিম। এতিয়া আদা নহৰুখিনি দিম। পিঁয়াজ মই দুটা ব্যৱহাৰ কৰিছোঁ আৰু সানি থওঁতেও দুটা ব্যৱহাৰ কৰিছোঁ। 4টা পিঁয়াজ দিছোঁ। এতিয়া মই মাংসখিনি বহাই দিলোঁ। মই পিঁয়াজখিনি বেছি ৰঙচুৱা কৰা নাই, কাৰণ মাংসৰ লগত মই ভাজিমে। এতিয়া মই তেল ওলোৱালৈকে ভাজি আছোঁ। ধুনীয়াকৈ তেল ওলাই গৈ আছে। এতিয়া মই ইয়াতে আলুখিনিও দিম। আলুখিনি মই ডাঙৰ ডাঙৰকৈ কাটি লৈছিলোঁ কাৰণে সোনকালে দিছোঁ। এতিয়া কলফুলখিনিও দিলোঁ। এতিয়া কলফুলখিনি দি মই ভালকৈ লৰাই দিম। কলফুলখিনিও সিজোতে বহুত সময় লাগে, সেইকাৰণে কলফুলখিনিও দিলোঁ সোনকালে। এতিয়া ধুনীয়াকৈ ভাজি থাকিম। এয়া ভাজি আছোঁ। মই মাজে মাজে ঢাকনো দিছোঁ, ঢাকন দিয়া দেখুওৱা নাই। এয়া ভাজি আছোঁ, আকৌ লৰাই দিছোঁ। এয়া তেল ওলাই গৈছে। এতিয়া নিমখখিনি দিলোঁ। নিমখ জোখ অনুপাতে দিলে হ'ল। মই বহুত জোলো নকৰোঁ, সেইকাৰণে নিমখ বেছিকৈও দিয়া নাই। এতিয়া আকৌ লৰাই দিছোঁ। ঢাকন দি কেনে লৰাই দিলে ধুনীয়াকৈ তেলখিনি ওলাই যায়। এতিয়া হালধিখিনি দিম। হালধিখিনি দি আকৌ লৰাই দিম। মই ইয়াত মছলা জিৰা, গৰম মছলা, মিট মছলা আৰু জালুকৰ গুড়ি লৈছোঁ। এইখিনি মই এতিয়া দিলোঁ। জালুকৰ গুড়ি দিলে পাৰ মাংস খাই ভাল লাগে, অলপ সুৰসুৰীয়া জলকীয়া হয়। এতিয়া এইখিনি দি লৰাই দিছোঁ। এতিয়া অলপ সময়ৰ পিছতে মই গৰম পানী দিম। ধুনীয়াকৈ ভজা হৈয়ে গৈছে। মাংসখিনি ক'লা ক'লা হৈ গৈছে। এতিয়া গৰম পানী দিছোঁ। মই গোটেই জোলো নকৰোঁ। কিছুমানে জোলো বনাই খাব পাৰে বেছিকৈ পানী দি। মই বেছি পানী দিয়া নাই। এতিয়া আৰু অলপমান দিছোঁ। এইখিনি পানীখিনি শুহি যাব দিম অলপ। এয়া মোৰ হৈয়ে গ'ল আৰু লাহে লাহে। এয়া মোৰ ভাত, এয়া পাৰ মাংস, মাটি দাইল আৰু সৰু আলু ভাজি আৰু পিঁয়াজ লৈছোঁ। আজিলৈ বাই বাই।